নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ গুলীচালনা অব্যাহত, ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। নিয়ন্ত্ৰণ ৰেখা সংলগ্ন অঞ্চলত পাকিস্তানৰ সেনাই ৫ মে ৰাতি আৰু ৬ মেৰ পুৱা কুপৱাৰা, বাৰামুলা, পুঞ্চ, ৰাজৌৰি, মেন্ধাৰ, নাওখেৰা, সুন্দৰবানী আৰু আখনুৰত বিনা উস্কানিত সৰু অস্ত্ৰৰে গুলীচালনা কৰে। ভাৰতীয় সেনাই এই উস্কানিমূলক কাৰ্যৰ প্ৰতি সংযত আৰু সঠিক প্ৰত্যুত্তৰ দিয়ে। এই ঘটনা ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গুলীচালনাৰ দ্বাদশ দিন আছিল। এই সামৰিক উত্তেজনা ২২ এপ্ৰিলত পেহেলগামত হোৱা জংগী আক্ৰমণৰ পিছতেই বাঢ়ি গৈছে। উক্ত আক্ৰমণত ২৬ গৰাকী নিৰীহ নাগৰিকৰ প্ৰাণ গৈছিল। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে কেতবোৰ কূটনৈতিক আৰু ৰণনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ৩০ এপ্ৰিলৰ পৰা ২৩ মেলৈকে পাকিস্তানী ৰেজিষ্ট্ৰেশ্যনৰ বিমানৰ বাবে ভাৰতীয় আকাশপথ বন্ধ কৰা হৈছে বুলি নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জনায়। ২৯ এপ্ৰিলত ভাৰতৰ সেনাৰ ডিজিএমে পাকিস্তানৰ ডিজিএমৰ সৈতে হটলাইনযোগে কথা পাতি নিৰন্তৰ যুদ্ধবিৰতি উলংঘন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় সেনাই স্পষ্টকৈ কৈছে, যিকোনো উস্কানিত সঁহাৰি দিয়া হ'ব, কিন্তু সজাগ আৰু সংগঠিতভাৱে। ধন্যবাদ। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।